এটা নতুন বছৰ নতুন প্ৰত্যাশাৰ বছৰ আৰু সকলোৱে আজিৰ দিনটোত আশা কৰিছে যে বছৰটো খুব ভাল হোক আৰু আজি এই দিনটোত উপস্থিত আছো আমি দৰ্শকসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছো অসমৰ এটা চহকী সম্পদৰ ভঁৰালক আৰু এই ভঁৰালৰ আঁৰৰ ব্যক্তিজন হৈছে এগৰাকী লোক সংস্কৃতিৰ সাধক এই ভঁৰালটোত উত্তৰ পূবৰ প্ৰায় প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসমূহ থলুৱা বাদ্যযন্ত্ৰ পৰম্পৰাগত যিসমূহ বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰসমূহ আছে আপুনি সেইজন লোক সংস্কৃতিৰ সাধকৰ এটা চিন্তাৰ ফসল হৈছে এই ভঁৰাল শিৱসাগৰৰ দৰিকাপাৰত থকা সুৰ সমলয় লোক সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰত থকা যিটো সংগ্ৰহালয় সেই সংগ্ৰহালয়ত উপস্থিত আছো আৰু আঁৰৰ ব্যক্তিজন হৈছে ডিজেন গগৈ লোক সংস্কৃতিৰ তেখেত এজন সাধক আৰু তেখেতৰ তৎপৰতাতেই তেখেতৰ চিন্তাৰ ফসল হৈছে এই প্ৰায় 200ৰো অধিক বিধ বাদ্যযন্ত্ৰ ইয়াত যেটো মিউজিয়াম বা ইয়াত যেটো সংগ্ৰহালয় আপুনি দেখিছে ইয়াত সকলো পাব উত্তৰ পূবৰ লগতে অসমৰ থলুৱা যিসমূহ বাদ্যযন্ত্ৰ সকলোখিনি ইয়াত আমি অকনমান দেখুৱাবলৈ চেষ্টা কৰিম যিকেটা ইয়াত শোকেস আছে বা আপুনি কাজিৰঙা অৰ্কিড পাৰ্কত যেটো সংগ্ৰহালয় বাদ্যযন্ত্ৰৰ সংগ্ৰহালয় আপুনি তাত দেখে সেই বাদ্যযন্ত্ৰ সংগ্ৰহালয়ে প্ৰতিটো বাদ্য প্ৰতিভাগ বাদ্যয়ে ডিজাইন গগৈ দেৱে নিৰ্মাণ কৰা প্ৰস্তুত কৰা আৰু তেখেতৰ ঘৰতেই থকা এই যেটো ভঁৰাল এই ভঁৰালটো আজি ND24 দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছো আৰু আমাৰ সৈতে লোক সংস্কৃতিৰ সাধক ডিজাইন গগৈ প্ৰাক্তন ONGCৰ এগৰাকী বিষয়া তেখেত আমাৰ সৈতে উপস্থিত আছে মই প্ৰথমতে আপোনালৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু এই যেটো আপোনাৰ যাত্ৰা আজি প্ৰায় 25 বছৰ ধৰি আপুনি যেনে ধৰণে এই যাত্ৰাটো অব্যাহত ৰাখিছে আমি ভিজুৱেলছ সমূহ দেখুৱাই যাম মই আপোনাৰ সৈতে কথাও পাতিম কিন্তু আমি যিকেটা ব্যতিক্ৰমী ইয়াত বাদ্যযন্ত্ৰ আমি দেখো সেই বাদ্যযন্ত্ৰ কেটা আপুনি প্ৰথমতে অকনমান এই যেটো আমি খুব দীঘল এটা পেপা আমি দেখিছো এই পেপাটোৰে যদি অকনমান আপুনি বজাই দেখুৱাই তাৰ পিছত আমি কথাখিনি পাতিম কিন্তু প্ৰথমতে এই পেপাটো আমি দৰ্শকসকলক আমি দেখুৱাই ল'ব বিচাৰিছো এই যিখিনি চিন্তা এটা প্ৰজন্মক উত্তৰ পূবৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাদ্যযন্ত্ৰৰ সৈতে চিনাকি কৰি দিয়াৰ যেটো চিন্তা এই চিন্তাটো কেনেকৈ আহিছিল কেনেকৈ হিপাইছিল আৰু এতিয়া মুঠ আপোনাৰ ইয়াত কিমান সংখ্যক বাদ্যযন্ত্ৰ আছে এতিয়া 200 ওপৰত বাদ্য আছে আৰু বাদ্য এনেকৈ বনাই আছো ধৰি লওক এনে অসমতো জনাত প্ৰায় আপুনি 300 ওপৰত বাদ্য আছে অসমত গতিকে মই 200 ওপৰতে বাদ্য বনাবলৈ সক্ষম হৈছো আৰু অলপ বাকি আছে ইতিমধ্যে এদিন লাগি আছো আৰু ঠিক তেনেদৰে কিছুমান বাদ্য ইফালে ইফালে দিবলগীয়া হৈছে গুৱাহাটী যেটো জ্যোতি বিষ্ণু সংগ্ৰহালয় বৰ্তমান মিউজিয়াম কৰিছে জ্যোতি বিষ্ণু আজি উদ্বোধন কৰিবহি অমিত শাহ আহিছে তালে তাতে গোটেই বাদ্যখিনি মই দিবলগীয়া হৈছে গোটেই বাদ্যখিনি তাত আনকি মই যেটো মানে বাদ্যটোৰ বোতামটো টিপিলে যেটো বাজি উঠিব আনকি সেই ৰেকৰ্ডিংটো কৰিবলগীয়া হৈছে আপুনিয়ে বজাইছে মই বজাইছো আৰু মই দুই এজন লৰা লৈছো যেটো ধৰক ঢোলটো বা নেগেয়াটো মই যিমানখিনি পাৰিছো বজাইছো আৰু তেনেকৈ আমি কেইজনমান লৰাই বজাই হেতু তাত দিছো হেতু আমি আপুনি যিখিনি ইয়াত সজাই থৈছো বিভিন্ন জাতি জনগোষ্ঠীৰ
অসমখনত আমি অকল অসমীয়া বুলি ক'লে ভুল হ'ব, অসমত সকলো জাতি জনগোষ্ঠীৰ মানুহে বাস কৰি আছে। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ বাদ্যটো অকণমান ইফাল সিফাল। যেনেকৈ ইয়াতে আপুনি এইটো দেখিছে বৰঢোল দেখিছে, বৰঢোলটো, বৰকং আছে, বৰঢোল আছে, তিৱাসকলৰ এইটো যিটো খামটো, তিৱা খামটো এইটো এনেকুৱা, আকৌ বড়ো খামটো এনেকুৱা, ৰাভাসকলৰ বেলেগ ধৰি লওক, প্ৰতিটো জাতি জনগোষ্ঠী। এইটো আপোনাৰ আমাৰ নগাসকলৰ, এইটো চেংটো হৈছে কাৰ্বিসকলৰ চেংটো, এইটো চেং বুলি কয়, এইটো চেং, এইটো হৈছে আপোনাৰ নগাসকলৰ। তেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অকণমান ইফাল সিফাল। আমি দেখিছোঁ যে ইয়াত যি আপুনি খোল থৈছে, বাহিৰত আমি কেইবাভাগো খোল দেখিছোঁ, কিন্তু ইয়াত নেপালী খোল, যিটো নেপালী সম্প্ৰদায়ৰ খোলটো আছে ধৰি লওক, তেওঁলোকৰ খোলটো অলপ বেলেগ এনেকুৱা, আমাৰ খোলটোৰ লগত নিমিলে। গতিকে আকৌ চিল খোল আছে ইয়াতে আপোনাৰ, এইটো চিলখোলো বুলি কয়, বহুতে চিলখোলো কয়। গতিকে এইটো আকৌ মৃদংগ বুলি কয়। মৃদং আৰু মৃদংগ বেলেগ বেলেগ আছে ধৰি লওক, প্ৰতিটো জাতি জনগোষ্ঠী মই কৈ আহিছোঁ। যেনেকৈ মৃদং, আমাৰ আহোমৰ মৃদংটো বেলেগ আৰু মটকৰ মৃদংটো বেলেগ। মটক আৰু মৰাণসকলৰ মৃদংটো একেটাই, কিন্তু আহোমসকলৰটো আকৌ বেলেগ। এটা হাৰমুৰীয়া, সেইটো হৈছে মটক আৰু মৰাণসকলৰ, আৰু আমাৰটো শীতলমুখীয়া, শীতল মাজনীৰ নিচিনা মুখখন মেলা। আৰু এভাগ বাদ্যযন্ত্ৰৰ ওচৰলৈ যাম যে আপুনি যিটো শংখৰাজৰ যিটো চিন্তা কৰি আপুনি প্ৰস্তুত কৰিছিল, সেই শংখৰাজ অকণমান যদি আপুনি দেখুৱাই দিয়ে, ফটো সাংবাদিক সৌৰভে দেখুৱাই যাব যে এই বাদ্যভাগক নাম দিয়া হৈছে শংখৰাজ। এইটো দুই এটা বাদ্য মই নিজে চিন্তা চৰ্চা কৰি অলপ বনাওঁ আৰু ধৰি লওক, কিবা এটা ভাবি থাকোঁ যে এইটো কি বনালে হ'ব, কি কৰিলে হ'ব। এইটো এটা শংখৰাজ নাম দিছোঁ। এইটো এটা সংকেত ধ্বনি দিব পাৰি, এনেকুৱা ধৰণৰ আপোনাৰ এটা শুভ সংকেত ধৰি লওক, আৰম্ভণিতে এইটো শুভ সংকেত দিব পাৰে। যিহেতু আমাৰ ইয়াৰ পৰা সাগৰলৈ বহুত দূৰ, আগতে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ এটা সাগৰৰ পৰা মুকুট শংখটো আনি বজাবলৈ হয় নাছিল। তেতিয়া আমাৰ ইয়াতে কি আছিলে, আপোনাৰ শিঙা আছিলে। এতিয়াও নগা পাহাৰত বা গেলেকী আশে পাশে এনেকুৱা ঠায়ে এতিয়াও নামঘৰবিলাকত আপোনাৰ শিঙা বজায়, যিটো আপোনাৰ ম'হৰ শিঙৰ পৰা বজায়। ঠিক মই এইটো আকৌ কাঠে এনেকৈ বনাইছোঁ, শংখৰাজ নাম দিছোঁ ধৰি লওক। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এটা দীঘল বাঁহী, সপ্তবাঁহী, এই সপ্তবাঁহী 7জন ব্যক্তিয়ে বজায়, আৰু সেই যিটো বাঁহী, সেই বাঁহীৰ আঁৰৰ ব্যক্তিজন হ'ল দ্বিজেন গগৈ। এই চিন্তাটো কেনেধৰণে আহিছে? মই এনেই ভগৱানৰ দিনৰ পৰা তেতিয়াৰ দিনৰ পৰা এজন মানুহে বজোৱা বাঁহীটোৱে আছিলে, এতিয়া বাঁহীটোৱে। তাৰপিছত মোৰ এজন সহযোগী ইয়াতে মোৰ কৰ্মত আছিলে, তেওঁৰ সৈতে আমি দুজনে একেলগে বজাব পৰাটো প্ৰথম বনাইছোঁ। তাৰ পৰা 3জনে বজোৱাটো বনালোঁ। এনেকৈ আহি পিছত চালোঁ অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, গোটেই এই ৰাজ্যকেইখন একতাৰ দোলে বান্ধি ৰাখিব পৰাকৈ আমি সপ্তবাঁহীটো, এইটো 16 ফুট দীঘল, এইটো 2009 চনত বনাইছোঁ, আৰু 2010 চনৰ পৰা আপোনালোকে সম্প্ৰচাৰ কৰিছে। 2010 চনৰ পৰা আমি দুটাৰাৰ ফালে চাওঁ, দুটাৰাৰ যিটো চৌকেজ আপুনি অকণমান বজাই দেখুৱালে আমি ভাল পাম। আৰু দুটাৰাসমূহ আমি দেখুৱাইছোঁ যে গমাৰি কাঠৰ আছে, সোণাৰু কাঠৰ আছে, নাহৰ কাঠৰ, এইটো কঁঠাল কাঠৰ আছে। এতিয়া বিভিন্ন ধৰণৰ কাঠৰ দতুৰাখনৰ মানদণ্ড কেনেকুৱা হৈছে, কোনটো বনালে কি ভাল হয়। এতিয়া মই টান কাঠত বনালে, যিটো আপোনাৰ মই সোণাৰু কাঠত বনাইছোঁ, আৰু তেনেকৈ চাম কাঠত বনাইছোঁ। কিন্তু টোকাৰীখন আম আৰু চাম কাঠত বেছি ভাল হয়। টোকাৰীখন বেছি ভাল হয়। সেইটো আমাৰ নামত গাইছে, আমৰে চামৰে দুখানি টোকাৰী, মানে হেৰিয়াত আছিল, ভাৰতলৈ আহিলে এখন, তেনেকৈ আমাৰ এইটো গোৱাও হয়। ঠিক এইখন এতিয়া আপুনি যদি বজাই দিয়ে, বনাই দেখাইছোঁ অকণমান।
মই ND24 দৰ্শকসকলক জনাওঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া এই যিটো মিউজিয়াম বা ডিজেন গগৈৰ যিটো পদক্ষেপ বা তেখেতৰ যিটো সাধনাৰ এই ফচল, এই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই মিউজিয়াম গৈ ইতিমধ্যে পাইছেগৈ বা দেশী বিদেশী যিসকল পৰ্যটক ইয়ালৈ আহে, সেই পৰ্যটকসকলে এই যিসমূহ বাদ্য ইয়াত দেখিছে, এই বাদ্যসমূহৰ ওপৰত তেওঁলোকে গৱেষণা কৰিছে বা আপোনাৰ ইয়াৰ বাদ্য বিভিন্ন প্ৰান্তলৈ গৈছে। বিভিন্ন প্ৰান্তলৈ গৈছে, জাৰ্মান, জাপান, ইউক্ৰেইন, থাইলেণ্ড, সকলো জেগালৈ গৈছে। ইতিমধ্যে আহিও থাকে। হয়, অলপ আগতে ইউক্ৰেইনৰ পৰা এজন আহিছিলে, তেখেতে টোকাৰীখন নিছে আৰু নিজেও আমি কেতিয়াবা পঠাবলগীয়া হয়। এতিয়া নেদাৰলেণ্ডলৈ পঠিয়াইছোঁ টোকাৰী এখনে, দতোৰা এখনে। নিওঁতে বেছি খৰচ পৰিছে, টোকাৰীখনৰ দাম বেছি নাছিলে। আপোনাক সোধোঁ যে প্ৰশিক্ষণৰ যিটো ব্যৱস্থা আপোনালোকে কৰিছে, ইয়াতে কৰিছোঁ। আমাৰ ইয়াতে সকলো বাদ্য এনেই সাধাৰণতে সংগ্ৰহালয় বা মিউজিয়ামবিলাকত কি থাকে, ডোণ্ট টাচ লিখা থাকে, হাতেৰে নুচুব। আমাৰ সেইটো নহয়, লাইভ মিউজিয়াম। আমাৰ ইয়াত আপুনি বজাই চাব পাৰে। মোৰ কাজিৰঙাত যিটো ৰাখিছোঁ সেইটো আৰু এইটো, এই দুইটা মিউজিয়ামত আপোনাৰ বস্তুটো বজাই চাব পাৰে। গতিকে লাইভ মিউজিয়াম মানে এই দুটাই মই জনাত বৰ্তমান অসমত এনেকৈ প্ৰথম হৈছে, মানে বজাই চাব পৰা। আৰু প্ৰতিটো আমাৰ তেনেকৈ ল'ৰাও ৰাখিছোঁ বজাই দেখাব পৰাকৈ, যিখিনি পাৰোঁ অলপ অলপ হ'লেও বজাই দেখাওঁ, তেনেকুৱা দেখাওঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰটো আপোনাৰ ভাল হওক। কিন্তু তাৰ একেবাৰে শেষত অকণমান যদি কিছু ব্যতিক্ৰমী এটা বাদ্য আপোনাৰ পৰা আমি শুনিবলৈ যদি পাওঁ, আপুনি কি শুনাই ভাল পাব বা দৰ্শকসকলক? আমাৰ ধৰি লওক ইয়াতে বিভিন্ন দেখিছেনে আপুনি? হয়, বিভিন্ন পেঁপা আছে, ম'হৰ শিঙৰ আছে, ছাগলী শিঙৰ আছে, গৰৈ শিঙৰ আছে, মেথুনৰ আছে, ইয়াকৰ আছে, বিভিন্ন ধৰণৰ জাতিলাও আছে, বাঁহৰ পেঁপা আছে। দেখিছেনে? এইটো বাঁহৰ এইকেইটা, এইটো জাতিলাও। লাও পেঁপা আছে, বিভিন্ন ধৰণৰ মানে পেঁপাটো বনাই বনাই চাইছোঁ। কিন্তু মই নকওঁ যে এমচিলৰ এটা হওক, যে প্ৰতিযোগিতাত বা বিহুত বাঁহৰ পেঁপা এটা, এমচিলৰ পেঁপা এটা বজক। কিন্তু যেতিয়া আমাৰ যিহেতু মহ আমাৰ অসমত আছেই বৰ্তমান, গতিকে ম'হৰ শিঙৰ পেঁপাটো মানদণ্ডটো উন্নত মানৰ আৰু তাৰ মাতটো ভাল। এতিয়া মই এটা ছাগলী শিঙত মানে এটা বিয়ানাম বজাই শুনাইছোঁ। আমি খুব আগ্ৰহেৰে বাট চাইছোঁ আৰু ছাগলী শিঙৰ এইটো পেঁপা আৰু তাত আপুনি এটা বিয়ানাম বজাব। এইটো অকণমান অকণমান বজালোঁ। আমাৰ বিভিন্ন ধৰণৰ ধৰি লওক, মোক এইবাৰ সেইটো ভগৱানৰ বা ৰাইজৰ আশীৰ্বাদ, মোক এইবাৰ মাৰ্চত মানে থাইলেণ্ডলৈ মাতি নিছিলে। মই তাতে 15 দিনীয়া তাত ৰাখিছিলেগৈ তেওঁলোকে, অহা যোৱা থকা খোৱা চব দিছে। থাইলেণ্ডত এই বাদ্যবোৰৰ ওপৰত এটা মানে তেওঁলোকে মোৰ পৰা লৈছে, মানে কেনেকৈ বনাব লাগে, কেনেকৈ বজাব লাগে। তাতে তেখেতলোকৰ এটা মোক আনকি থাইলেণ্ডৰ বাদ্যও মোক দিছে। আমি দেখিছোঁ ইয়াত ব্ৰাজিলৰ সুতুলি আছে, থাইলেণ্ডৰ সুতুলি আছে, চীনৰ আছে। আমাৰ যিটো এটা সুতুলি হেৰাই গৈছে, এইটো গোল সুতুলিটো। আমাৰ দুটা সুতুলি, এটা আছে পিঠাটোৰ নিচিনা দীঘল আৰু এটা গোল সুতুলি। গোল সুতুলিটো আগতে আমি এইটো বিহুত প্ৰচলনো আছিলে, বিহুতীসকলে বজাইছিলেও। লাহে লাহে এইটো হেৰাই গৈছে। ইয়াত হেটুলুকা চৰাই মাতি দেখাইছোঁ। এই সুতুলিটো হেৰাই গৈছে। আমি ভাবিছোঁ উঠি অহা প্ৰজন্মক অন্ততঃ এই বস্তুখিনি মই দি যাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সেইকাৰণে মই দুদিনীয়া এটা কৰ্মশালাও ইতিমধ্যে 27 আৰু 28 ডিচেম্বৰত পাতিছিলোঁ, কালি আৰু পৰহি। এই দিনত কি হৈছিলে, আমি তাত সকলো জাতি জনগোষ্ঠীৰ মানুহখিনি আনিছিলোঁ। তেওঁলোকে বাদ্যবোৰ প্ৰদৰ্শনীও কৰিছে আৰু বজায়ো দেখাইছে। আৰু তেনেকৈ স্কুল কলেজৰ ছাত্ৰ ল'ৰাসকলক আমি প্ৰশিক্ষণ দিছিলোঁ দুদিনীয়া এটা কাৰ্যসূচীৰে।
মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু এটা প্ৰজন্মৰ কাৰণে তেখেতে যিখিনি কৰি গৈছে এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ বাবে যে যিসমূহ বাদ্য থলুৱা বাদ্যসমূহনো কেনেধৰণে সংৰক্ষণ কৰিব লাগে কেনেধৰণে প্ৰস্তুত কৰে কেনেধৰণে এইসমূহ জীয়াই ৰাখিব লাগে তাৰ বাবে দ্বিজেন গগৈদেৱে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈয়ে আদৰণীয় আৰু নতুন প্ৰজন্মটোক এই যিসমূহ লোকাচাৰ এই যিসমূহ সংস্কৃতি এই যিসমূহ আমাৰ পৰম্পৰা এই পৰম্পৰা চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ক্ষেত্ৰত তেখেতে যিখিনি কৰি গৈছে আমাৰ তেখেতলৈ অফুৰন্ত শুভেচ্ছা থাকিল তেখেত আগুৱাই যাওক বিশ্ব দৰবাৰত আৰু অধিক বহল ৰূপে এই সংগ্ৰহালয় বা তেখেতৰ যিসমূহ পদক্ষেপ এই পদক্ষেপখিনি তাত প্ৰতিষ্ঠা হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত